নমস্কাৰ ওয়েলকাম টু এডুকেয়াৰ নৰ্থ ইষ্ট ইউটিউব চেনেল আজি আমি এডিআৰই 2.0 ৰ মক টেষ্ট সিৰিজ আগবঢ়াইছো ইয়াত আপোনালোকে প্ৰশ্নোত্তৰ সমূহ পাব আৰু য'ত থাকিব চাৰিটা অপচন এই চাৰিটা অপচনৰ ভিতৰত সঠিক উত্তৰটো আপোনালোকে নোট আউট কৰিব লাগে প্ৰতিটো প্ৰশ্নৰ কাৰণে 10 সেকেন্ড সময় দিয়া হ'ব আপোনালোকে মনতে ভাবিব নতুবা কমেন্ট বক্সত কমেন্ট পিন কৰিব সো প্ৰথম প্ৰশ্নটো হৈছে কি যে 2023-24 বৰ্ষৰ অসম বাজেটত কি উল্লেখ কৰা হৈছে চাৰিটা অপচন আছে হেউজ বাজেট উন্নয়নমূলক বাজেট উদ্ভাৱনীমূলক বাজেট বহনক্ষম বাজেট ইয়াৰে শুদ্ধ উত্তৰটিৰ কাৰণে 10 সেকেন্ড সময় ল'ব আৰু মনতে ভাবক কোনটো ইয়াৰ শুদ্ধ উত্তৰ হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ বা ক হেউজ বাজেট গ্ৰীণ বাজেট ৰাইট Come to the next question. মুখ্যমন্ত্ৰী আয়ুষ্মান অসম এটো অসম দে যোজনা হৈছে এক অপচন এ বা ক স্বাস্থ্য বীমা আঁচনি পেনশন আঁচনি নিয়োগ আঁচনি খাদ্য আঁচনি তো আয়ুষ্মান অসম কি হয় আয়ুষ্মান অসম হৈছে আপোনালোকে প্ৰশ্নৰ উত্তৰটো মনতে ভাবিব এবাৰ হয় এয়া হৈছে স্বাস্থ্য বীমা আঁচনি হেলথ ইন্সুৰেন্স ৰাইট অপচন এ কাৰেক্ট নেক্সট কোৱেশ্চনটোত কি কোৱা হৈছে চাব কামৰূপৰ ৰজা কোন আছিল সমুদ্ৰগুপ্তৰ সমসাময়িক যিগৰাকী ব্যক্তি কামৰূপৰ ৰজা যিগৰাকী সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা বুলি কোৱা হয় যাক তাৰ নাম কি অপচন সমূহ ভাস্কৰ বৰ্মন পুষ্য বৰ্মন সমুদ্ৰ বৰ্মন বালবৰ্মন তো 10 সেকেন্ড সময় লৈছো আপোনালোকে এৰ শুদ্ধ উত্তৰটো মনতে ভাবি লব ৰাইট ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি খ পুষ্য বৰ্মন ৰাইট কাম টু দা নেক্সট কোৱেশ্চন চনৰ মাৰ্চ মাহত কোনখন ৰাজ্যই প্ৰথমবাৰৰ বাবে বৈদ্যুতিক ৰেল লাভ কৰিছিল সো চাৰিওখন ৰাজ্য নৰ্থ ইষ্টৰ হয় ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছনি কৰিব লাগে 10 সেকেন্ড সময় দিয়া হৈছে মেঘালয় মণিপুৰ মিজোৰাম ত্ৰিপুৰা তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ মেঘালয় খুব ইম্পৰ্টেন্ট এটো প্ৰশ্ন মনত ৰাখি থব কাম টু দা নেক্সট কোৱেশ্চন ভাৰতৰ ইতিহাসত প্ৰথম গৰাকী মহিলা শাসক কোন আছিল অপচন সমূহ আছে প্ৰভাৱতী গুপ্তা প্ৰভাৱতী বৰ্মন ৰাণী লক্ষ্মীবাই আৰু নুৰজাহান সো ইয়াৰ শুদ্ধ উত্তৰ 10 সেকেন্ড ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ প্ৰভাৱতী গুপ্তা কাৰ প্ৰশ্নৰ উত্তৰটি শুদ্ধ হৈছে কমেন্ট বক্সত জনাব নেক্সট উত্তৰ কাছাৰ পাহাৰ জিলা এতে কি নামে জনাজাত খুবেই সহজ কিন্তু ইয়াৰ প্ৰশ্নৰ উত্তৰ আপোনালোকে কোনে কোনে পাৰিছে হেয়া এক্সামিন কৰা হ'ব কাৰ্বি আংলং হাইলাকান্দি এটো স্পেলিং মিস্টেক হৈছে বাৰু ডিমা হাছাও উদালগুৰি তো উত্তৰ কাছাৰ পাহাৰ জিলা কি নামেৰে জনা যায় 10 সেকেন্ড সময়ৰ ভিতৰত ক'ব লাগে হয় বৰ্তমান ডিমা হাছাও বুলি জনা যায় ৰাইট কাম টু দা নেক্সট কোৱেশ্চন শ্ৰীমন্ত শংকৰদেৱে বৰগীত লিখিবলৈ কোনটো ভাষাৰ ব্যৱহাৰ কৰিছিল খুবেই সহজ প্ৰশ্ন আৰু এইটো প্ৰশ্ন পৰীক্ষাত যোৱাবাৰ এডিআৰিত আহিছিল গতিকে ইয়াৰ শুদ্ধ উত্তৰ বহুতেই শুদ্ধ হ'ব কোনটো হ'ব মনতে নিশ্চয় ভাবিছে আপোনালোকে শুদ্ধ উত্তৰ হৈছে ব্ৰজাৱলী ভাষা অপচন বি বা খ পৰৱৰ্তী প্ৰশ্ন দেওধনী হৈছে নিম্নলিখিত কোনটো সম্প্ৰদায়ৰ এক লোকনৃত্য খুবেই ইম্পৰ্টেন্ট দেওধনী শব্দটি খুব ইম্পৰ্টেন্ট শব্দ অপচন সমূহ আছে আহোম বড়ো কাৰ্বি আৰু ৰাভা ইয়াৰ শুদ্ধ উত্তৰটো বাছনি কৰক 10 সেকেন্ডত
ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি বড়োসকল দেওধনী নৃত্য বড়ো সমাজৰ সৈতে জড়িত নেক্সট সংগীত নাটক একাডেমীয়ে অসমৰ কোনটো নৃত্যক শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা প্ৰদান কৰিছে খুব ইম্পৰ্টেণ্ট প্ৰশ্ন অপশ্যনসমূহ আছে সত্ৰীয়া বিহু দেওধনী দেৱদাসী প্ৰশ্নটি ইম্পৰ্টেণ্ট গতিকে 10 ছেকেণ্ডৰ ভিতৰত উত্তৰ ক'ব লাগে বা মনতে ভাবিব লাগে ইয়াৰ শুদ্ধ উত্তৰ হৈছে সত্ৰীয়া খুব সহজ প্ৰশ্ন কিন্তু ইম্পৰ্টেণ্ট মন ৰাখিব এইখিনিতে আপোনালোকক জনাওঁ যে নতুন যদি আহিছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সমনীয়াৰ সৈতে শ্বেয়াৰ কৰক যাতে এটা গ্ৰুপ ষ্টাডিজ সকলোৱে কৰিব পাৰে 10 নম্বৰ অসম বাজেট এইখিনি মিষ্টেক হৈ আছে ইয়াৰ পৰা ল'ব সৰি দে অসম বাজেট 2023-24ত কিমান ফ্লেগশ্বিপ আঁচনি উল্লেখ কৰা হৈছে খুব ইম্পৰ্টেণ্ট যদিও এইবাৰ ইউনিয়ন বাজেট আমি পাইছোঁ 24-25 এণ্ড আছাম বাজেট ইজ অলছ' ফৰ 24-25 অলছ' ইম্পৰ্টেণ্ট বাজেট 23 এণ্ড 24 ৰাইট 23 আৰু 4ৰ বাজেটটো খুব বেছি গুৰুত্ব দিব এইটো এভইড নকৰিব অপশ্যনসমূহ হৈছে 11খন 12খন 15খন আৰু 18খন তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 18খন ফ্লেগশ্বিপ স্কিমৰ কথা কোৱা হৈছে নেক্সট ভিডিঅ' এটিত এই গোটেই 18টা ফ্লেগশ্বিপৰ কথা আমি মেনশ্যন কৰিম যদি আপোনালোকে এডিআৰইৰ সম্পৰ্কত ষ্টাডি মেটেৰিয়েলছ বিচাৰিছে ডেছক্ৰিপশ্যন বক্সত এমাজনৰ লিংক আছে তাত গৈ পেলাই নিজৰ চইচ মতে যিকোনো চাব যদি তাত আপোনালোকৰ সুবিধা অনুযায়ী কিতাপ থাকে এবাৰ চাই ল'ব ৰাইট কাম নেক্সট কৰ্মৰ এছআই একক কি তো কামৰ এছআই একক কি এইটো খুব সহজ প্ৰশ্ন বিজ্ঞানৰ প্ৰশ্ন উত্তৰটো 10 ছেকেণ্ডৰ ভিতৰত ক'ব লাগে হয় শুদ্ধ উত্তৰ হৈছে জুল কামৰ এছআই একক জুল ৰাইট কাম টু দ্য নেক্সট কুৱেশ্যন চাকলাং হৈছে অসমৰ নিম্নলিখিত কোনটো সম্প্ৰদায়ৰ দ্বাৰা অনুসৰণ কৰে বিবাহ অনুষ্ঠান চাকলাং বা চকলং তো ইয়াত অপশ্যন আছে আহোম বড়ো কাৰ্বি ৰাভা খুব সহজ প্ৰশ্ন মেক্সিমামে হয়তো জানিব ইয়াৰ উত্তৰটো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আহোমসকলৰ এক বিবাহ প্ৰথা যাক চকলং বুলি জনা যায় ৰাইট কাম টু দ্য নেক্সট কুৱেশ্যন অসমৰ কোনখন ঠাই গেছ ক্ৰেকাৰ উদ্যোগ অৱস্থিত কোনখন ঠাইত অপশ্যন যোৰহাট ডিব্ৰুগড় ওদালগুৰি আৰু শিৱসাগৰ শুদ্ধ উত্তৰটি 10 ছেকেণ্ডৰ ভিতৰত ক'ব লাগে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ডিব্ৰুগড় কাম টু দ্য নেক্সট কুৱেশ্যন মাঘ বিহুৰ প্ৰথমটো দিন বা প্ৰথম দিনটো কি বুলি জনা যায় ভোগালী কাতি বিহু উৰুকা কোনটোৱে নহয় শুদ্ধ উত্তৰ কোনটো হ'ব 10 ছেকেণ্ডত জনাব সো এইটোতো কমন সকলোৱে জানে আৰু এনেকুৱা প্ৰশ্ন পৰীক্ষাত দি দিয়া দেখা যায় উৰুকা নেক্সট কুৱেশ্যনটোত কৈছে 1 মিনিটত হৃদপিণ্ডটোৱে কিমান বাৰ স্পন্দন কৰে আমাৰ যেটো হাৰ্টটোৱে কিমান বিট কৰে পাৰ ছেকেণ্ডত এটো জানিবলগীয়া কথা নট ফৰ অনলি এক্সাম পাৰ্সপেক্টিভ এটো ইন জেনাৰেল কনসেপ্টটো এইটো কথা জানিব লাগে শুদ্ধ উত্তৰটো 10 ছেকেণ্ডৰ ভিতৰত ক'ব লাগে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন সি বা গ 70 পৰা 75 70 to 75 বিট কৰিব লাগে আমাৰ হাৰ্টখনে হেতুক নৰ্মেল স্পন্দন বা নৰ্মেল বিট বুলি কোৱা যায় নেক্সট কোনখন ৰাজ্যত পাহাৰীয়া মাটি পোৱা নাযায় ইয়াৰ ৰাজ্যসমূহ দিয়া আছে হিমাচল প্ৰদেশ মহাৰাষ্ট্ৰ উত্তৰাখণ্ড এণ্ড ছিকিম 10 ছেকেণ্ডত উত্তৰ ক'ব লাগে সো ইয়াত দেখিব যে হিমাচল প্ৰদেশ ইয়াতো পাহাৰ আছে ছিকিম ইয়াতো গোটেইটো পাহাৰে আছে ৰাইট নেক্সট মহাৰাষ্ট্ৰত গোটেইটো পাহাৰে আছে সো উত্তৰাখণ্ড যিটো পাহাৰীয়া মাটি পোৱা নাযায় য'ত পাহাৰৰ স্থান নাই এই গোটেইটো এটা ব্ৰহ্মপুত্ৰৰ পৰা নিগৰি অহা নদীৰ এক সংগমস্থলী গতিকে ইয়াৰ শুদ্ধ উত্তৰটো উত্তৰাখণ্ড হ'ব
গতিকে ইলিমিনেট কৰিও আপোনালোকে প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব পাৰে ৰাইট নেক্সট কুৱেশ্যনটো ইয়াত কোৱা হৈছে যে নিম্নলিখিত কোনজন ভাৰতৰ অন্তিম গভৰ্ণৰ জেনেৰেল আছিল ইম্পৰ্টেণ্ট অপশ্যন এ ৱাৰেন হেষ্টিং উইলিয়াম বেণ্টিং লৰ্ড কেনিং লৰ্ড ডেলাউজি চ' ইয়াৰ শুদ্ধ উত্তৰটো 10 ছেকেণ্ডত জনাব লাগে চ' আমি জানো উইলিয়াম বেণ্টিং ইয়াৰ শুদ্ধ উত্তৰ নহয় ৱাৰেন হেষ্টিঙো নহয় লৰ্ড ডেলাউজিও নহয় বাচি থাকিল কি অপশ্যন চি বা গ লৰ্ড কেনিং আছিল অন্তিমজন গভৰ্ণৰ জেনেৰেল ৰাইট চ' এইদৰে আমি আজি এজ এ চেম্পল আগবঢ়াইছোঁ মক টেষ্ট আৰু গোটেই ফুল মক টেষ্টৰ কাৰণে আপোনালোকে যদি লাগে কমেণ্ট বক্সত জনাব যে আমাক ফুল মক টেষ্ট এটা লাগে তেতিয়া আমি প্ৰস্তুত কৰি আপোনালোকৰ অনলাইনত হোৱাটছএপত লিংক দি দিয়া হ'ব ইমানপৰে ভিডিঅ'টিত চাই থকালৈকে আপোনালোকক ধন্যবাদ জনাইছোঁ ডেছক্ৰিপশ্যন বক্সত যাব তাত লিংকত গৈ মেটেৰিয়েলছসমূহ এবাৰ চাই ল'ব কাৰণ মেটেৰিয়েলছসমূহ খুব গুৰুত্বপূৰ্ণ যিকোনো ষ্টাডিজৰ কাৰণে যিকোনো এক্সামৰ কাৰণে আপোনালোকে নতুন আহিলে ছাবস্ক্ৰাইব কৰিব চেনেলটি ফ্ৰেণ্ডলৈকে শ্বেয়াৰ কৰক যদি ভাল পাইছে ভিডিঅ'টি লাইক কৰিব থেংক ইউ